হয়, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে মাঘ পোৱালি গড়ৰ বিচৰণ দেখিবলৈ পোৱা গৈছে আৰু NKTV দৰ্শকসকলক পুৱাৰ ভাগত এনেধৰণে মাঘ পোৱালি যি বিচৰণ সেই বিচৰণ আমি NKTV দৰ্শকৰ জৰিয়তে দেখুৱাইছোঁ। যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত দেখিবলৈ পোৱা গৈছে বিস্তীৰ্ণ অঞ্চল, যিহেতু ব্ৰহ্মপুত্ৰৰ যি বাৰণী পানীয়ে বুৰাই পেলাইছে আৰু বুৰাই পেলোৱাৰ পৰিলক্ষিতৰ পাছত এনেধৰণে এতিয়া খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত দেখিবলৈ পোৱা গৈছে যি হাতীগুলি চাহ বাগিচা, সেই চাহ বাগিচাৰ কাষত আচলতে এনেধৰণে মাঘ পোৱালি গড়ে আচলতে বিচৰণ লৈ থকা পৰিলক্ষিত হৈছে আৰু এনেধৰণে এতিয়া যিসমূহ বন্যজীৱকলে কিন্তু বৰ্তমানো ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ ওখ ঠাই আছে সেই ঠাইসমূহত এনেধৰণে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে আৰু পোনপ্ৰথমে এনেধৰণে NKTV দৰ্শকসকলক যি এশিঙীয়া গড়ৰ যি বিচৰণ আচলতে দেখুৱাইছোঁ। আচলতে বানৰ পৰা পৰিত্ৰাণ পাবলৈ এনেধৰণে ওখ ঠাইসমূহত বহু বন্যজন্তুৱে ঢাপলি মেলিছে। যিসমূহ কাৰ্বি পাহাৰ আছে, কাৰ্বি পাহাৰ নামনিতো বৰ্তমান আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা গৈছে আৰু আমি যি দৃশ্য দেখুৱাইছোঁ এই দৃশ্য হৈছে কাজিৰঙাৰ যি হাতীগুলি চাহ বাগিচা আছে, চাহ বাগিচাৰ পৰা আমি দেখুৱাই আছোঁ। যিহেতু মাঘ পোৱালি গড়ে এনেধৰণে যি বাগিচা আছে বাগিচাখনত আশ্ৰয় লৈ আছে আৰু লগতে যে পহু আছে, আমি আৰু এটা গড় ওলাইছে, তিনিটাকৈ গড় আমি দেখুৱাব সক্ষম হৈছোঁ। যিহেতু পহু আছে, গঁড় আছে, এনেধৰণে বনৰীয়া গাহৰি আছে। এনেধৰণে এই যি স্থানত হালধিবাৰী যি এনিমেল কৰিডৰ, সেই কৰিডৰ যদি পাৰ হৈ এনেধৰণে যি হাতীগুলি চাহ বাগিচা আছে, চাহ বাগিচাত এনেধৰণে বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে। কিয়নো উদ্যানখনৰ বৰ্তমানো যদিও বান কিছু পৰিমাণে যদিও বান কমিছে, কিন্তু এই যি বন্যজন্তু সেই বন্যজন্তু কিন্তু দুৰ্দশা বৰ্তমানলৈকে কমা দেখিবলৈ পোৱা নাই। আৰু এনেধৰণে এতিয়া যিসমূহ বাগিচা অঞ্চল আছে এই অঞ্চলসমূহত বন্যজন্তুৰ যি বিচৰণ সেই বিচৰণ আমি পোনপটীয়াকৈ NKTV দৰ্শকসকলক দেখুৱাই আছোঁ। যিহেতু বন্যজন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি যিহেতু দক্ষিণে থকা যি কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছিল আৰু একাংশ বন্যজন্তুৱে কিন্তু এই যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ কাষত এনেধৰণে যিসমূহ বাগান অঞ্চল আছে, বাগান অঞ্চল সেই অঞ্চলসমূহত এনেধৰণে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। পহু জাক আছে, বৃহৎ পহু জাকো এনেধৰণে গড়ৰ সৈতে একেলগে সহাৱস্থান কৰি এনেদৰে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। আচলতে খাদ্যৰ সন্ধান এনেধৰণে ওলাই আহিছে মাঘ পোৱালি গড় ওলাই থকা দেখিবলৈ পোৱা গৈছে। NKTV দৰ্শকসকলক দেখুৱাইছোঁ যিহেতু তিনিটাকৈ গড় একেলগতে বিচৰণ কৰি আছে। যি হাতীগুলি চাহ বাগিচা আছে, চাহ বাগিচাত এনেধৰণে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যি এই গড়ৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে আচলতে নিশাৰ ভাগত থাৰ্মেল কেমেৰাৰ যোগেৰে এইসকল এই যি বন্যজন্তুক নিশাৰ ভাগত নিৰীক্ষণ কৰাৰ ব্যৱস্থা বন বিভাগে কৰিছে। কিয়নো এই নিচে কাষত কাৰ্বি পাহাৰ আছে আৰু এই কাৰ্বি পাহাৰৰ লগতে লাগি আছে হালধিবাৰী এনিমেল কৰিডৰ। NKTV দৰ্শকসকলক দেখুৱাইছোঁ আৰু এনেধৰণে এতিয়া যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথৰ দাঁতিত এনেধৰণে এতিয়া বহু বন্যজন্তুৱে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু অন্তৰ্ভাগত কিছু পানী কমিছে যদিও বন্যজন্তুৰ যি দুৰ্দশা বৰ্তমানলৈকে কমা হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে এতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো বহু বন্যজন্তুৱে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে।